প্ৰিলিমৰ দুটা ভিডিঅ'লৈ আপোনালোকৰ স্বাগতম। আশা কৰোঁ আপোনালোক ভালে আছে। কালি দিয়া লেভেলৰ মতে আপোনালোকে কেনেকুৱা ট্ৰেড কৰিলে আৰু একজেক্টলি পইণ্ট টু পইণ্ট লেভেলেৰে কাম কৰিলে আপোনালোকৰ ইয়াৰ এনালাইচিছ ভিডিঅ' মই অলৰেডি ৰেকৰ্ড কৰিলোঁ, হয়তো কাইলৈ আপলোড কৰি দিম দিনৰ ভাগত। আপোনালোকে চাই ল'ব কেনেধৰণে চুপাৰ লেভেলত ট্ৰেড কৰিব লাগে। আৰু বহুতখিনি ব্যস্তৰ মাজত এইখিনি কৰোঁ, অকল আপোনালোকে যাতে কিবা এটা ইয়াৰ পৰা ভেলু পায় সেইটো কাৰণে, ঠিক আছে। গোটেইখিনি আজি কৰাই মেলি গোটেইটো ফুল এনালাইচিছ, কেনেকৈ আমি ডেভেলপ কৰিব লাগে, চাইক'লজি কেনেকুৱা কৰিব লাগে, কোনডোখৰত ট্ৰেড ল'ব লাগে, কি চিন্তাধাৰা কৰি ট্ৰেড ল'ব লাগে, টাৰ্গেট কোনডোখৰ ল'ব লাগে, এভৰিথিং ইন ডিটেইল, ঠিক আছে। এতিয়া কাইলৈ কি ধৰণে ট্ৰেড কৰিব লাগিব আৰু কাইলৈ কাৰণে আমাৰ কোনখিনি লেভেলছ হ'ব সেইখিনি আপোনালোকক শ্বেয়াৰ কৰোঁ। কাইলৈ এটা জোন আছে, যোনটো জোনত আপোনালোকে ট্ৰেড নকৰিব। সেই জোনটো হৈছে 21,144 পৰা 22,097। ইয়াত ট্ৰেড নকৰিব। আমি ট্ৰেড কোনডোখৰত আৰু এডোখৰ জেগাত আমি ট্ৰেড এভইড কৰিম 22,144 পৰা 22,172। হয়তো এই 72 আৰু 44 জোনটো হয়তো আমি ছাইডৱেজ কাইলৈ দেখা পাব পাৰোঁ, ঠিক আছে। হাই প্ৰবেবিলিটি। আমি কেতিয়া ট্ৰেড কৰিম? 22,172ৰ ওপৰ যোনটো জোন আছে তাৰ ওপৰ যোনটো মই চইল লেভেল বুলি যোনটো কৈছোঁ, ঠিক আছে। সেই লেভেলটো যদি ব্ৰেক কৰে আমি একদম ওপৰলৈকে 20,270লৈকে আমি টাৰ্গেট দেখা পাম। তাৰ ওপৰলৈকে তাত হয়তো ৰিভাৰ্চেল এটা দিব পাৰিম। আমি তালৈকে টাৰ্গেট ল'ম। তাকো যদি ব্ৰেক কৰে আমি 22,266লৈকে টাৰ্গেট পাম। একজেক্ট ডট টু ডট টাৰ্গেট লেভেলছ আমি কাম কৰিম, ঠিক আছে। এতিয়া ডাউন ট্ৰেণ্ডৰ কাৰণে যদি আমি লেভেল হিচাপে যদি কাম কৰিবলৈ যাওঁ তাত আমি ডাইৰেক্ট ষ্ট্ৰেইট টাৰ্গেট পাম। যদি কাইলৈ 22,097 যদি ব্ৰেক কৰে টাৰ্গেট 22,070, তাৰ তলত 22,026 হয়তো ইয়াত খেলিব পাৰে বা এইডোখৰ পৰা ৰিভাৰ্চেল এটা লৈ ল'ব পাৰে মাৰ্কেটে, ঠিক আছে। কিন্তু আমি ইয়াক কি ধৰণে কাম কৰিব লাগিব সেইটো বিষয়ে মই আপোনালোকক কওঁ। ইয়াক যদি ব্ৰেক কৰে আমি ডাঙৰ এটা ষ্ট্ৰেইট ফল দেখা পাম। আৰু মোৰ এনালিচিছৰ মতে কাইলৈ আমি ডাউন ট্ৰেণ্ড এটা আশা কৰোঁ মাৰ্কেটত। কাইলৈ বা পৰহিৰ ভিতৰত ডাউন ট্ৰেণ্ড এটা আশা কৰোঁ। আৰু যোনটো গেপ ফিল ইয়াত মই দেখুৱাই থৈছোঁ 21,976 পৰা 21,948 ফাৰ্ষ্ট গেপ ফিল আমি এটা দেখা পাম। তেতিয়া আমি ডাইৰেক্ট তলৰ ফালে টাৰ্গেট লেভেল দেখা পাম 21,904। তাৰ দৰে ইনষ্টিটিউচনেল বাইং যোনটো আমি দেখা পাম, য'ত বিগ প্লেয়াৰ্ছৰ বাইং কৰা হয়, বহুত বাইং কৰিছে আগতেও। চ' তাৰ সেই যোনটোলৈকে দেখা পাম। তাৰ পৰা হয়তো আমি এটা ৰিভাৰ্চেল দেখা পাম যদি তাৰ আমি কিবা যদি বুলিছ পেটাৰ্ণ ইত্যাদি আমি দেখোঁ বা আমি পজিশ্যনেল ট্ৰেডো তাত গৈ এটা প্লেন আপ কৰিব পাৰিম। সেইটো হৈছে 21,858 যোনটো জোনটো, ঠিক আছে। চ' এইখিনি আছিলে আজি গোটেই লেভেলছ। কাইলৈ কি ধৰণে লেভেল টু লেভেল ট্ৰেড কৰিব লাগিব বা ক'ত কি ভাবি ধৰণে আমি ল'ব লাগিব একজেক্টলি। চ' আজিৰ ভিডিঅ'ত ইমানটোৱে আছিলে। আশা কৰোঁ আপোনালোক ভাল পালে। লগ পাম এটা নতুন ভিডিঅ'ত। টিল দেন কিপ ট্ৰেডিং।